নমস্কাৰ এছপিএন সকল সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ গুৱাহাটীত নতুনকৈ 8টা পদ মুকলি হৈছে, যাৰ কোনো পৰীক্ষা নাই, কেৱল সাক্ষাৎকাৰে অনুষ্ঠিত হ'ব ইয়াৰ বাবে। আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনিৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, জবৰ চেলাৰী কিমান হ'ব আৰু লোকেশ্যন ক'ত হ'ব। অসম দুৰ্যোগ প্ৰাধিকৰণে 4টা পদ মুকলি কৰিছে। ইনফৰমেশ্যন এছিষ্টেণ্ট ফৰ ষ্টেট ইমাৰ্জেঞ্চি অপাৰেশ্যন চেণ্টাৰ, ছেকেণ্ড হৈছে ERS ছুপাৰভাইজাৰ, ERS অপাৰেটৰ, ডাটা এণ্ট্ৰি অপাৰেটৰ। কিটো আপোনালোকে এপ্লাই কৰিব। দ্য কম্পিউটাৰ স্কিল MS অফিচ এণ্ড ভাইবা ভইচ ইণ্টাৰভিউ, টোটেল মাৰ্কছ 100 will be conducted on 16/6/2025 from Monday 10:30 to Assam Survey and Settlement Training Center, Rajgarh, Dakhin Gaon, Kahilipara, Assam, Guwahati. All candidates will have to report at the exam venue at 10 AM and reporting letter will lead to disqualification. Now digital devices, mobile phone etc. will be allowed inside the examination hall. আপোনালোকে 16/6/2025 10:30 আগত আপোনালোকে তাত উপস্থিত হ'ব লাগিব। আৰু নেক্সট পোষ্টটো হৈছে ফাইনেন্স অফিচাৰ। ইয়াৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে অনলি ৰিটায়াৰ্ড AFS অফিচাৰ শ্যাল বি এলিজিবল to apply for a post. Only retired AFS officer ইয়াত এপ্লাই কৰিব পাৰিব। থাৰ্ড পদটো হৈছে ডিষ্ট্ৰিক্ট কনচালটেণ্ট, ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্টৰ। ইয়াৰ বাবে 3টা পদ মুকলি হৈছে। ইয়াৰ বাবে 70,000 চেলাৰী হ'ব পাৰ মান্থ। এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচৰা হৈছে মাষ্টাৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন ইন ডিজাষ্টাৰ মেনেজমেণ্ট, ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, জিঅ'গ্ৰাফী, এগ্ৰিকালচাৰ, ইঞ্জিনিয়াৰিং, আৰ্বান প্লেনিঙত। এজ লিমিট দিয়া হৈছে মেক্সিমাম 65 years। যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তেখেতলোকে ৱাকিং ইণ্টাৰভিউৰ বাবে আহিব লাগিব 11/6/25 9:30 বজাত ৰিপৰ্টিং টাইম হয়। আৰু লোকেশ্যনটো হৈছে আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি এণ্ড ক্লিয়াৰলি ব্লক অপজিট SBI ছেকশ্যনেল ব্ৰাঞ্চ, জনতা ভৱন, দিছপুৰ, গুৱাহাটী 781006 আছাম। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন। মই যিখিনি কথা ক'লোঁ গোটেইখিনি ক্লিয়াৰলি ইয়াত মেনশ্যন হৈ আছে। কম্পিউটাৰ স্কিলত আপোনালোকৰ প্ৰফিচিয়েঞ্চি ইন ইউজ অফ ইণ্টাৰনেট বেছড এপ্লিকেশ্যন, MS Word, Excel এণ্ড পাৱাৰ পইণ্ট বিচাৰিব। গ্ৰেড কমিউনিকেশ্যন স্কিল ইন ইংলিছ, হিন্দী, আছামিজ বিচাৰিব। ইমানখিনি আছিলে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগত মুকলি হোৱা 8টা পদৰ এটা ডিটেইল ডিছকাশ্যন। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো চাই অলপ হ'লেও লাভজনক হ'ল বুলি ভাবিছে তেন্তে লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।